হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি দেখুৱাইছোঁ তামিলনাডুৰ পণ্ডিচেৰীৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত আছে অৰোভিল নামৰ এখন ঠাই। এই অৰোভিল নামৰ ঠাইখন অতি সুন্দৰ, খুবেই পৰিপাটি, গছবিলাক খুব ধুনীয়াকৈ ৰাখিছে আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে ভৰি আছে। বহুত পুৰণি গছ আছে, গছবিলাক মানে খুব ভালকৈ সংৰক্ষণ কৰিছে। ইয়াত এটা আছে মাতৃ মন্দিৰটোৰ প্ৰতিষ্ঠা কৰিছে মাদাৰ মীৰা আলফাছাই 1968ত প্ৰতিষ্ঠা কৰিছিলে। আৰু এই ঠাইডোখৰ বিভিন্ন দেশৰ বৰ্তমান 60খনৰ ওপৰ দেশৰ মানুহ আহিছে ইয়ালৈ, আৰু ইয়াত থাকি মানে মানুহৰ মানে 2 বছৰমান থাকি যদি খুব ভাল মানে চাৰ্টিফিকেট দিব পাৰে কৰ্মেৰে, তেতিয়া ইয়াত চিটিজেনশ্বিপ লাভো কৰে। আৰু এই ঠাইডোখৰ বিশেষকৈ নাম আছে, ইয়াত বিভিন্ন দেশৰ ঠাই মেডিটেশ্যনৰ কাৰণে আহে, ধ্যানৰ কাৰণে আহে, আৰু ইয়াত এক্টিং, ডান্সিং, য়োগা এইবিলাক ইয়াত ফ্ৰীকৈ শিকায়। কোনো ইয়াৰ মানে পইচা নলয়। আৰু ইয়াৰ মানে এই গোটেই অঞ্চলটোতে যিখিনি মানুহে কৰ্ম কৰিছে, হয় ডক্তৰ, ইঞ্জিনিয়াৰ, সৰু সুৰা যিমানখিনি মানুহে চবৰে মানে পে'মেণ্টটো একেই দিয়ে, কাকো কম বেছি বুলি নাই, চবকে সমান দিয়ে। অতি সুন্দৰ পৰিপাটি চাফা ঠাই, অতি সুন্দৰ। মন্দিৰটো সোণৰ হয়, মাতৃ মন্দিৰ। আৰু মন্দিৰটোৰ মানে অকণমান আঁতৰত আছে, ওচৰলৈ ভিতৰলৈ যোৱা নাই। ভিতৰলৈ যোৱা এতিয়াও মানে ৰাস্তাটো কোনোবা এটা মাহত দিয়ে নেকি, আমি সোমাব নোৱাৰিলোঁ। কিন্তু চাৰিওকাষে মানে বাগান আছে, বিভিন্ন ধৰণৰ ফুল আছে, গছ গছনি আছে, মাজতে আছে মন্দিৰটো। অতি সুন্দৰ, খুবেই ভাল লাগিলে। আৰু এইবিলাক চাওকচোন, গছবিলাক কেনেকুৱা বহুত পুৰণি গছ, অতি সুন্দৰকৈ ৰাখিছে, মানে সংৰক্ষণ খুব ভাল, খুব পৰিপাটি। ইয়াত বিভিন্ন দেশৰ মানুহ গৈ থাকে, অতি শান্তিপ্ৰিয় ঠাই।